ক্ৰীড়া ক্ষেত্ৰত পুনৰ নাম উজ্বলাবলৈ সক্ষম হৈছে মৰিয়নিৰ এগৰাকী কিশোৰীয়ে। মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নিৰ মেলেং লক্ষীপুৰ অঞ্চলত, আৰু এই অঞ্চলত আত্ৰেই কাশ্যপ নামৰ এগৰাকী কিশোৰীয়ে আচলতে শ্ৰীলংকাত অনুষ্ঠিত এছিয়ান ৰিজনেল জুজিটছু চেম্পিয়নশ্বিপত নিজৰ দক্ষতাৰে দুটাকৈ মেডেল আনিবলৈ সক্ষম হৈছে। আমি পোনে পোনে অত্ৰেয়ীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। প্ৰথমে তোমাক শুভকামনা জ্ঞাপন কৰিছোঁ। তুমি ভাৰতৰ প্ৰতিনিধিত্ব কৰি ক'ত খেলিবলৈ গৈছিলা আৰু কি খেল খেলিলা? মই শ্ৰীলংকা গৈছিলোঁ, দিগানাত হৈছিলে আমাৰ কেন্দিৰ ওচৰত। আমাৰ ইণ্ডিয়া টীমত 65টা মেম্বাৰ আছিলে, অসমৰ পৰা 5টা গৈছিলে। তাৰ ভিতৰত মই খেলিছিলোঁ ফাইটিং চিষ্টেম, নেৱাজা আৰু দৌ শ্ব'। তাত মই দৌ শ্ব'ত আৰু নেৱাজাত মই 2টা ব্ৰঞ্জ সক্ষম কৰিলোঁ। আৰু মই ৱেইট কেটেগৰী -70 আৰু এডাল্টছত খেলিছিলোঁ। তুমি কোনটো ক্লাবৰ আণ্ডাৰত শিকা আৰু কাৰ লগত তুমি প্ৰশিক্ষণ কৰা? মই MMA শিকোঁ, মৰিয়নি মাৰ্চেল আৰ্ট একাডেমি, ত্ৰিদীপ ছাৰৰ আণ্ডাৰত। মই ত্ৰিদীপ ছাৰক বহুত থেংক ইউ ক'ব খুজিছোঁ ডেট মই ফাৰ্ষ্ট কাৰাটে শিকিছিলোঁ। 11 বছৰৰ পৰা মই কাৰাটে শিকি আছোঁ। এতিয়া 4 বছৰমান হৈছে য'ত জুজিটছুত আমি আহিছোঁ। জুজিটছু নতুনকৈ এইটো এটা গেম হয় যোনটো ইণ্ডিয়া ইমান পটককৈ ফেমাছ হৈছে, আৰু তাতে যে ইমান পটককৈ মই ইমান ধুনীয়া এটা প্ৰডাক্ট পাৰ কৰিবলৈ সক্ষম হ'লোঁ, মই সেইটোত বহুত সুখী। এয়া আছিল অত্ৰেয়ী কাশ্যপ। আচলতে মৰিয়নি মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনে এটা দশক ধৰি আচলতে নিৰবিচ্ছিন্নভাৱে মৰিয়নি উঠি অহা প্ৰজন্মক যি সমৰ কলাত আচলতে প্ৰশিক্ষণ দিয়াই আছে। আৰু বিগত সময়ছোৱাত আমি দেখাইছিলোঁ ৰাষ্ট্ৰীয় স্কুল গেমছেই হওক বা যিকোনো ৰাষ্ট্ৰীয় গেমছত কিন্তু অংশগ্ৰহণ মৰিয়নি মাৰ্চেল আৰ্টৰ বহু ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। মোৰ লগত মৰিয়নি মাৰ্চেল আৰ্টৰ যিগৰাকী মুখ্য প্ৰশিক্ষক ত্ৰিদীপ গগৈ ডাঙৰীয়া আছে। দেখা গৈছে যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপোনাৰ বহুতো খেলুৱৈ ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয়ত ইতিমধ্যে মেডেল আনিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ দুগৰাকী ছাত্ৰই আপোনাৰ মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনৰ দুগৰাকী ছাত্ৰই মেডেল পাইছে। কি ক'ব, আপোনাৰ অনুভৱ কি? ধন্যবাদ NDTV। আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভাল লাগিছে। ইয়াৰ আগতে আৰু এটা কথা ক'ব লাগিব, আপুনি যিহেতুকে মৰিয়নি মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনৰ কথা কৈছে, সদ্য ডিব্ৰুগড় ইউনিভাৰ্চিটিত হৈ যোৱা অল ইণ্ডিয়া ইউনিভাৰ্চিটিটো আমাৰ MMA পৰা শ্বেতা হাজৰিকাই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আকৌ তাৰ লগে লগে আপোনাৰ আৰিয়ান শৰ্মা আৰু আয়ত্ৰী কাশ্যপে চাউথ এছিয়ান জুজুটছুত মেডেল পাবলৈ সক্ষম হৈছে। আৰিয়ানে গ'ল্ড মেডেল পাইছে আৰু আয়ত্ৰীয়ে ব্ৰঞ্জ পাইছে। যোৱাকালি আকৌ এটা টীম আমাৰ মৰিয়নিৰ পৰা গৈছে ভূপাল জুজুটছু অল ইণ্ডিয়া ইউনিভাৰ্চিটিৰ কাৰণে তাণ্ডৱ গগৈ গৈ আছে। আশা কৰিছোঁ তেওঁৰ পৰাও ভাল ফলাফলে আমি পাম। আপুনি কোৱাৰ দৰে মৰিয়নি মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনৰ পৰা প্ৰতি বছৰে স্কুল গেমছেই হওক বা ইউনিভাৰ্চিটি লেভেলতেই হওক বা নেশ্যনেল লেভেলতেই হওক আমাৰ প্লেয়াৰ যায় আৰু ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। সমূহ মৰিয়নিবাসীৰ আশীৰ্বাদ তথা অসমবাসীৰ আশীৰ্বাদত আমি আগুৱাই গৈ আছোঁ। আশা কৰোঁ ভৱিষ্যতলৈ এনেকৈ আগুৱাই যাবলৈ আমি সক্ষম হ'ম। হয়, ধন্যবাদ। এয়া আছিল মুখ্য প্ৰশিক্ষক ত্ৰিদীপ গগৈ ডাঙৰীয়া। মোৰ লগত অত্ৰেয়ী পিতৃ আছে, আপুনি ইয়ালৈ আহিব অকণমান। অত্ৰেয়ী পিতৃ আছে, পিতৃ প্ৰহদিন। হয়, তাই যথেষ্ট কষ্ট কৰিছে। আমাৰ আচলতে গাঁওখন বহুত ভিতৰত, মৰিয়নিৰ পৰা নাইকৈ 6-7 কিলোমিটাৰ দূৰত। ইয়াত হাতীৰ উপদ্ৰৱ আছে। তথাপিও আমি বহুত কষ্ট কৰি পেলাই ইয়াৰ পৰা প্ৰেক্টিছ কৰিবলৈ যাওঁ, আৰু তাইক বিশেষকৈ সহায় কৰিছে ত্ৰিদীপ গগৈ। আৰু লগতে মানে কি হৈছে, আমাৰ মৰিয়নি সমষ্টিৰ যিজন বিধায়ক, আমাৰ মৰিয়নি মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনৰ যিজন প্ৰেচিডেণ্ট, তেখেতেও আমাৰ ল'ৰা ছোৱালীখিনিক যথেষ্ট উৎসাহিত কৰিছে। আৰু অহৰহ মানে তেখেত মানে আমাৰ লগত জড়িত হৈ থাকে। আৰু বাকী মানে কি, তাইৰ যিখিনি চেষ্টা আৰু মই যিমান পাৰোঁ কষ্ট কৰিছোঁ তাইৰ লগত, সেইকাৰণে চাগে তাই এই ফলটো পাইছে বুলি মই ভাবোঁ। হয়, ধন্যবাদ। এয়া আছিল পিনাক পানী বৰঠাকুৰ, অত্ৰেয়ীৰ দেউতাক। আচলতে দেখা গৈছে যে উঠি অহা প্ৰজন্মক এক প্ৰকাৰ আগুৱাই নিবলৈ যি মৰিয়নি মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনে যি প্ৰচেষ্টা হাতত লৈছে, তাক আচলতে একেমুখে শলাগ ল'ব লাগিব আৰু অত্ৰেয়ীৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।